স্ত্রী ক্ষুদ্রে করে যদি আমাদ ভকতি তাহাকু কহিবা ইটু জ্ঞান মহামতি। গুৰুজনাই কীৰ্তনত লিখিছে বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱক উপদেশ দিছে, বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। সকলোৰে অধিকাৰ আছে, কেৱল বাপ সমস্তৰ নেকি? চবৰে অধিকাৰ আছে, আহিব পাৰে। আইসকলে গৰ্ভৱতী অৱস্থাত যেনেকুৱা চিন্তা চৰ্চা কৰে, যদি ভাল সংগ পাইছে, যদি টিভি চিৰিয়েলৰ পৰা শাহু বোৱাৰী কাজিয়াবিলাক নাচায়, যদি গিৰিয়েক ঘৈণীয়েকৰ সন্দেহীবিলাক যদি কিছুদিনৰ কাৰণে বাদ দিয়ে, যদি ভকতৰ লগত ভাগৱতৰ অধ্যয়ন কৰে, কীৰ্তন যদি পাঠ কৰে, ভাল ভাল যদি আপোনালোকে কথাবিলাক জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰে, তাৰ ৰিজাল্ট আপোনালোকে পিছত সন্তানটোত পাব। এই সমস্ত আপোনাৰ দ্বাৰা সন্তানটোৱে গ্ৰহণ কৰিছে। গতিকে এটলিষ্ট সেইকেইটা দিনটো কষ্ট কৰক সন্তানটোৰ কাৰণে। বাপ সমস্তৰ ওপৰত নিৰ্ভৰ কৰিছে 25%। সৃষ্টি কাৰ্যত আগবঢ়াৰ আগত তেওঁৰ মানসিক স্থিতি কেনেকুৱা? জীৱই আহি অন্নৰ দ্বাৰা তেওঁৰ মনত প্ৰৱেশ কৰে আৰু তাৰ পাছত তেজৰ দ্বাৰা তেওঁৰ বীৰ্যত আৰু পাছত পত্নীৰ গৰ্ভত যায়। গতিকে মানসিক স্থিতি কেনেকুৱা আছিল পুৰুষজনৰ, তাৰ ওপৰত নিৰ্ভৰ কৰিছে 25%। এটা সন্তান জন্ম হোৱাৰ পাছত 75% আৰু সলনি কৰিব পৰা কোনো উপায় নাই, কিন্তু তথাপিও আমাৰ হাতত 25% থাকে। মোৰ যদি প্ৰাৰব্ধ বেয়া হৈ যায়, মোৰ মায়ে যদি ভাল কথা চিন্তা নকৰিলে, মোৰ দেউতায়ো যদি ভাল কথা চিন্তা নকৰিলে, 25% তথাপিও আমাৰ হাতত থাকে। আমি বৰ্তমান কি কৰিছোঁ, এই বৰ্তমান সময়ৰ কৰ্মখিনিক ভাগৱতে কৈছে, শাস্ত্ৰত কৈছে ভৱিষ্যৎ কৰ্ম ক্ৰিয়ামান কৰ্ম। এই কৰ্মখিনি যদি শুদ্ধ হয়, কৃষ্ণত যদি একান্ত শৰণ হয় আৰু ভকতৰ সংগত যদি তেওঁৰ লীলাসমূহ নিয়মিতভাৱে শ্ৰৱণ কীৰ্তন কৰে, অন্তৰ যদি পবিত্ৰ কৰে, সমস্ত জীৱৰ প্ৰতি যদি প্ৰেম ভাৱ হয়, বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, এই সত্যটো যদি আমি উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱানে কৈছে যিমানেই বেয়া নহওক কিয়, আপোনাৰ গুৰুৰ কৃপাত প্ৰভু ভগৱন্তৰ দয়াত এই জন্মতে সঞ্চিত কৰ্ম ধ্বংস কৰিব পাৰিব আৰু পৰম মুক্তি লাভ কৰি যাব পাৰিব। পুনৰবাৰ আপুনি আহিবলগীয়া নহয়। সেইকাৰণে আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিছে সুখ দুখ। ইয়াত কৈছে দ্বাৰকাবাসীৰ ভৈল কেন দুখ দেখা, ইটো গৃহবাস সামান্যৰ কোন লেখা। আশা সুত ধন জন যেন চাইৰ জৰি, পুত্ৰ পৰিবাৰ সবে সপোনৰ খৰি, আৰ অৰ্থে নৰতনু নকৰা বিফল, সততে কৃষ্ণৰ চিন্তা চৰণ কমল। যিবিলাকৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি দিছোঁ, এইবিলাক সব অস্থায়ী, কোনো চিৰস্থায়ী নাই। য'ত আমি সুখ বিচাৰিছোঁ, যিটোৰ মাজেদি আমি কওঁ যে মই মোৰ ছোৱালীজনীক একে প্ৰাণতকৈ অধিক ভাল পাওঁ, মিছা। মই মোক ভাল পাওঁ, মই মোৰ ল'ৰাটোক অতি ভাল পাওঁ, মোৰ জীৱ সেইটো, মোৰ প্ৰাণ সেইটো, ভুল। মই মোক ভাল পাওঁ আৰু মোৰ অৰ্থে ল'ৰাটোৱে কাম কৰি আছে কাৰণে তাক মই ভাল পাইছোঁ। যিদিনাই মোৰ অমতত কাম কৰিব, সেইদিনা এইখন সমাজত তেজপুত্ৰ কৰি দিয়াৰ ৰেকৰ্ডো বহুত আছে। লগে লগে কোৰ্টত গৈ লিখি দিয়ে, এইটো মই আজিৰ পৰা মৃত বুলি ঘোষণা কৰিলোঁ, মোৰ সন্তান নহয়। কিয়? কালিলৈকে তোমাৰ সন্তান আছিল, তোমাৰ প্ৰাণ আছিল, তোমাৰ জীৱ আছিল, কি হ'ল? হঠাৎ তোমাৰ কথা নমনা হ'ল। তাৰমানে ভাল কাক পাওঁ? নিজক। আমি স্বাৰ্থপৰ চব, নিজক ভাল পাওঁ। মোৰ অৰ্থে বাকীবিলাকে কাম কৰক, মই যেনেকৈ ভাল পাওঁ তেনেকৈ বাকীবিলাক চলক। সমাজত সেইটোৱে, পৰিয়ালত সেইটোৱে, দেশত সেইটোৱে। মই যিটো ভাল পাইছোঁ সেইটোৱে শুদ্ধ সত্য, আৰু বাকীবিলাক মোৰ মতে চলক। নচলিলে খেলি মেলি, নচলিলে কাজিয়া। সমাজত যিমানবিলাক খেলি মেলি লাগিছে, কিহৰ কাৰণে? এজনে ভাবে যে মই কোৱাটোৱে শুদ্ধ সত্য, মোৰ মতে চলক, আৰু আনজনে কৈছে নহয় আপোনাৰ মতে কিয় চলিম, মোৰ মতে মই চলিম। ইয়াৰ কাৰণেতো সংবিধান দিছে আৰু আমাক দিছে শাস্ত্ৰ। অৰ্জুনক কৈছে তস্মাৎ শাস্ত্ৰম প্ৰমাণম তে কাৰ্য কাৰ্য ব্যৱস্থিত, জ্ঞাতৱা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমি অৰ্হসি। 8 অধ্যায় 24 নম্বৰ শ্লোক গীতা।
হে অৰ্জুন তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত এটাই প্ৰমাণ হ'ব, এইটো হৈছে শাস্ত্ৰ। শাস্ত্ৰ প্ৰমাণ। শাস্ত্ৰ কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা ভাগৱত। বাকী আমি যাৰ অৰ্থে কৰি আছোঁ, যত যিমান আছে এইবিলাক সব মিছা। যদি আত্মাৰ আৰু আহিব যদি নালাগে বুলি ভাবে, উপায় এটাই দিছে। গীতাত 700 শ্লোক আছে। 700 শ্লোকত প্ৰথমতে অৰ্জুনৰ মনৰ সংশয় নিৰাকৰণৰ কাৰণে বিভিন্ন উপদেশ দি গৈছে। সিদ্ধান্ত দিছে শেষত, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথাটো তোক কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। সব বাদ দি কেৱল মোৰ ওচৰত আহা। আৰু আমি ধন ধান পুত্ৰ পৰিবাৰ বিভিন্ন ধৰণৰ কামত লাগি আছো। এইবিলাক সব কি বুলি কৈছে? পুত্ৰ পৰিবাৰ সপোনৰ খৰি বুলি কৈছে। আৰু অৰ্থে নৰতনো নকৰা বিফল, সততে কৃষ্ণৰ চিন্তা চৰণ কমল, কাৰণ সেইজনেই আমাৰ প্ৰাণৰ বান্ধৱ। সংসাৰৰ যত দেৱ গুৰু বন্ধুজন, যেবে সবে মিলি কৰে অনেক যতন, তথাপি জানিবা নপাৰিবে সাধিবাক, হৰি ভকতিৰ লক্ষ্য ভাগৰ ভাগক। যোনে যিমানেই বেলেগ চেষ্টা নকৰক কিয়, হৰি ভক্তিৰ লক্ষ্য ভাগৰ এভাগো কৰিব নোৱাৰে। বিশেষকৈ কলি যুগত কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ, কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:351 ভাগৱত 12 স্কন্ধ 3 অধ্যায় 51 নম্বৰ শ্লোক ভাগৱতত লিখিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ, অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে। কেৱল কীৰ্তন, কেৱল হৰিৰ ভক্তি, তাৰ বাহিৰে গতি নাই। কৃষ্ণেহে পৰম বন্ধু, কৃষ্ণে ইষ্টদেৱ, নাহি উপদেশদাতা কৃষ্ণ বিনে কেৱ, জানিয়া কৃষ্ণত লৈ সতৰে শৰণ, কেতিক্ষণে মিলৈ আশী দুৰ্ঘোৰ মৰণ। মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। যদিও মানুহৰ শৰীৰ দুৰ্লভ, ইয়াৰ এটা কথা আছে, খালি কোনদিনা কাৰ মৃত্যু আহে কোনেও গম নাপায়। এটা কাহিনীৰ দ্বাৰা মই মোৰ বৰ্তমানৰ বৈঠক সমাপ্ত কৰিম। ক্ষণস্থায়ী মনুষ্যৰ বাবে এজন মানুহ আছিল। তেওঁ ভাবিলে যদি মই অজস্ৰ ধন টকা পইচা গোটাব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। আমাৰো মনবিলাক তেনেকুৱাই। আমি ভাবোঁ যে টকা পইচা যদি যথেষ্ট আহে, তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ আমি ধনী মানুহ হ'ব পাৰিম বা সুখী মানুহ হ'ব পাৰিম। মানুহজনে সব বাদ দিলে, মিতিৰ কুটুম সমাজৰ কথা, কেৱল ধন টকা পইচা ঘটাত লাগিল। আৰু এসময়ত অজস্ৰ টকা পইচাৰ মালিক হ'ল। আপোনা সবেও যদি জীৱনত নিজৰ লক্ষ্যত যদি উপনীত হ'ব বিচাৰিছে, ইয়াত ছাত্ৰ ছাত্ৰীও মই দেখিছোঁ 2-4 গৰাকী, নিজৰ জীৱনত যদি লক্ষ্যটো নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ প্ৰথম কথা, আৰু তাত যদি উপনীত হ'ব আমি বিচাৰোঁ, দুটা কথা মাত্ৰ মনত ৰাখক। আমি প্ৰায় জেগাত কওঁ ভাগৱত শুনিবলৈ আহিলে কাগজ কলম লৈ আহিব লাগে। আমাৰ ব্ৰেইন ইমান শ্বাৰ্প নহয় যে সব মনত থাকিব। মনত থকাবিলাক লিখিব লাগে, নহ'লে মোবাইল আছে কিছুমান ৰেকৰ্ডিং কৰি ল'ব। দুটা কথা মনত ৰাখিবলগীয়া আছে যদি লক্ষ্যত উপনীত হ'ব লাগে। আমাৰ ভিতৰত দুটা শক্তি আছে, এটা হৈছে প্ৰতিকূল শক্তি আৰু এটা হৈছে অনুকূল শক্তি। এটাক কৈছে ফেভাৰেবল ফ'ৰ্চ, যিটোৱে আপোনাক লক্ষ্যত লৈ যোৱাত সহায় কৰে, আৰু এটাই বাধা দিয়ে, অবষ্টেকল। উদাহৰণৰ লগত বুজক। মেট্ৰিক দিব, HSLC এক্সাম দিব ছোৱালী এজনীয়ে। তাই মনতে সিদ্ধান্ত কৰিলে যে মই এবাৰ আটাইকেইটা বিষয়ত 100 মাৰ্কছ কৰি আনিম, 100 upon 100 ইন অল ছাবজেক্ট।
সবতে আৰু লগে লগে ভিতৰত থকা যেটো অনুকূল শক্তি এই শক্তিটোৱে ক্ৰিয়া কৰা আৰম্ভ কৰি দিলে ছোৱালীজনী মনলৈ ভাব আহিছে মই যদি আটাইকিটা বিষয়ত 100 মাৰ্কস আনিব লাগে তেতিয়া হলে মই জেনেকৈ এতিয়া পঢ়ি আছো এই ধৰণে পঢ়িলে নহব মোৰ পঢ়াৰ ষ্টাইলটো বেলেগ কৰিব লাগিব হাৰ্ড ৰিডিং নহয় মই স্মাৰ্ট ৰিডিং কৰিব লাগিব প্ৰথম কাম কৰিলে ভিতৰৰ পৰা ভাব আহি আছে সময়ৰ টাইম মেনেজমেন্ট কেনেকৈ সময়খিনি মেনেজ কৰিব আমাক সকলোকে 24 ঘণ্টা দিছে দুখীয়াজনকো 24 ঘণ্টা দিছে ধনীজনকো দিছে সফলজনকো দিছে বিফলজনকো দিছে সময়ৰ ব্যৱহাৰ কেনেকৈ আমি কৰিম এটো হৈছে 1 নম্বৰ কথা তিনটা ভাগ কৰক 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা খোৱাৰ কাৰণে 8 ঘণ্টা সাফিসিয়েন্ট যথেষ্ট 2 ঘণ্টাৰ ভিতৰত গা ধোৱা খোৱা ইত্যাদি কৰি 6 ঘণ্টামান শুই দিলে আমাৰ কাৰণে যথেষ্ট 8 ঘণ্টাত খোৱাটো যদি আমি সামৰো 8 ঘণ্টা প্ৰয়োজন হয় দৈনিক কৰ্মৰ কাৰণে স্কুলীয়া ল'ৰা ছোৱালী স্কুলৰ কাৰণে কাম কৰা মানুহৰ কৰ্মৰ কাৰণে 8 ঘণ্টা সাফিসিয়েন্ট ইয়াতকৈ বেছি যদি কোনোবাই লগায়ো তেতিয়া ওভাৰ টাইম দিব লাগে ম্যাক্সিমাম 8 আৱাৰ্স এ ডে নহলে লেবাৰ অফিচৰ পৰাও গম পালে তেওঁলোকক পানিশ কৰিব পাৰে শাস্তি দিব পাৰে 8 ঘণ্টা 16 ঘণ্টা গল বাকি থাকিল 8 ঘণ্টা এই 8 ঘণ্টা আমি কেনেকৈ লগাইছো এটো খালি টাইম বুলি কয় এই 8 ঘণ্টা কোনে কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিছে তেওঁৰ লক্ষ্য স্থানত উপনীত হ'ব পাৰিব নে নোৱাৰে আমাৰ বহুতে এই 8 ঘণ্টা কেৱল মোবাইলটো চাই বিভিন্ন ধৰণৰ এন্টাৰটেইনমেন্টত পাস কৰি দিয়ে মোবাইলটোক মই বেয়া বুলি কেতিয়াও নকওঁ চাকু এখনেই ডাক্তৰো ব্যৱহাৰ কৰে ডকাইতো ব্যৱহাৰ কৰে ডাক্তৰে ব্যৱহাৰ কৰে কাৰোবাৰ পেট ফালি অপাৰেচন কৰি প্ৰাণীটোক বচাবলৈ আৰু ডকাইতে ব্যৱহাৰ কৰে কাৰোবাৰ ডিগিত ডেগাৰ ৰাখি তাৰ পৰা ধনখন লুটিবলৈ ডেগাৰখনৰ কি ভুল আছে চাকুখনৰ কি ভুল আছে মোবাইল যেটো মোবাইল আমি ব্যৱহাৰ কৰি পেলাই হয়তো সময় পাস কৰাই আছো এই মোবাইলৰ ওপৰত ভিত্তি কৰি বহুতে ইউপিএসসি এক্সাম ক্র্যাক কৰিছে পাস কৰিছে সফল হৈছে ভাৰতৰ আটাইতকৈ টাফ এক্সাম হৈছে ইউপিএসসি আইএএস আইপিএস জৰ পৰা হৈ আছে কেৱল মোবাইলৰ ওপৰত ভিত্তি কৰি পেলাই তেনেকুৱা টাফ এক্সাম পাস কৰা ৰেকৰ্ডো আছে আপনি ব্যৱহাৰ কেনেকৈ কৰিছে ব্যৱহাৰ 8 ঘণ্টা যি খালি টাইম আছে যি সকলে সংগীতৰ ওপৰত আগবাঢ়িব বিচাৰিছে তেওঁলোকে যদি 8 ঘণ্টা ৰিৱাজ কৰে যি সকলে খেলৰ জগতত আগবাঢ়িব বিচাৰিছে তেওঁলোকে যদি খেলৰ যদি অভ্যাস কৰে যি সকলে পঢ়া শুনাত আগবাঢ়িব বিচাৰিছে এই 8 ঘণ্টা যদি এক্সট্ৰা তেওঁলোকে পঢ়া শুনা কৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব ছোৱালীজনীয়ে থিৰাং কৰিলে মই ৰাতিপুৱা 4 ঘণ্টা পঢ়িম আৰু ৰাতি 4 ঘণ্টা ঘৰত পঢ়িম এক্সট্ৰা মোৰ খালি টাইমখিনি মই পঢ়াত লগাম শিডিউল বনালে ৰাতিপুৱা 4টাত উঠিম 4টাৰ পৰা 8টা লৈকে মই পঢ়িম 4টা সাবজেক্ট 1 ঘণ্টা ৰাখিলে 8টা বজাত মই গা সা ধুম আৰু কিবা এমুঠি খাই স্কুল যাম আৰু হইতাত স্কুল শেষ হ'ব তাৰ পিছত মোৰ টিউচন আছে মই ঘৰলৈ আহি পাম 5টাত কিবা এমুঠি খাম 6টা বজাৰ পৰা পুনৰ পঢ়াত বহিম 10টা লৈকে পঢ়িম 10টাত মই শুই যাম সব ঠিক অনুকূল শক্তিয়ে সহায় কৰি আছে আৰু মোবাইলত এলাৰ্ম দিলে এলাৰ্ম দি ৰাতি শুই গল বতৰ ঠাণ্ডা মাকে তাতে গাত কাপোৰ এখন দি দিছে ধুনিয়া শুই আৰাম পাইছে ছোৱালীজনীয়ে ৰাতিপুৱা ছোৱালীজনীয়ে পাহৰি গল মোবাইলটোৱে পাহৰা নাই কিৰিং কৰিলে ছোৱালীজনী চকু খোল খাইছে মোবাইলটো চাইছে 4টা বাজিছে মনত পৰিছে কালি মই এলাৰ্ম দিছিলো 4টাত উঠি পেলাই মই পঢ়িব লাগে কিন্তু এতিয়া প্ৰতিকূল শক্তিটোৱে কাম কৰা আৰম্ভ কৰি দিছে মনৰ পৰা ভাব আহিছে আজিটো বাদ দিও আৰু আজি ইমান আৰাম লাগিছে শুই থাকো আজি কাইলে দেখা যাব বস কোনে মানা কৰিলে না মাকে না বাপেকে না ককায়েকে না ভনীয়েকে নিজৰ ভিতৰৰ পৰা
নিজৰ ভিতৰৰ পৰা আহিছে ভাব। সেইকাৰণে অৰ্জুনক গীতাত কৈছে উধৰেদ আত্মনাত্মানম না আত্মানম অৱসাদয়েত আত্মৈব হি আত্মনো বন্ধু আত্মৈব ৰিপুৰাত্মন। 6ষ্ঠ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যিটো অৱস্থাত আছ তাৰ পৰা ওপৰলৈ উঠিবলৈ চেষ্টা কৰ। এটা কথা মনত ৰাখিবি, ইয়াত কিন্তু তোৰ মনটোৱে শত্ৰু আৰু মনটোৱে বন্ধু।